আচলতে ইয়াত কৰ্মৰত হয়। মই যোৰহাটৰ বাসিন্দা হয় আৰু আজি প্ৰথম পূজ্য শ্ৰী শ্ৰী গণপতি বাবাৰ পূজা যিহেতু ৰাতিপুৱাই চাকি দিবলৈ আহিলোঁ আৰু ইমান ধুনীয়া মণ্ডপত আজি আচলতে ভবা নাছিলোঁ যে এনেকৈ মানে শিৱসাগৰতো নিজৰ ঘৰুৱা এটা অনুভৱ হ'ব আৰু সকলোকে গোটেই সমূহ অসমবাসী ৰাইজক তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে যাতে ভালে যাওক, গোটেই বছৰটো যাতে ভাল খবৰ আৰু ভাল ঘটনাৰে যাতে ভৰি পৰক, যিমানখিনি বিপদ বিঘিনি আছে অপায় অমংগল আছে সকলোৰে যাতে দূৰ হওক। মহাপ্ৰভু শ্ৰী শ্ৰী গণপতি বাবাই যাতে সকলোকে কৃপা কৰক, মনৰ জোখাৰে কৃপা কৰক। ধন্যবাদ। বৰ্তমান আচলতে ব্যক্তিগত ক্ষেত্ৰতো সকলোৱে বেলেগ বেলেগ ধৰণে প্ৰস্তুতি চলায়। মই এটাই বিশেষকৈ যিখিনি মানে ছাত্ৰ ছাত্ৰী আছে বা অভিভাৱকসকল আছে সকলোকে এইটোৱে অনুৰোধ জনাওঁ যে যেনেকৈ আমাক মহাপ্ৰভু ভগৱতী মাতৃয়ে যেনেকৈ শিকায় যে বিপদ বিঘিনিৰ পৰা কেনেকৈ আমি শিকি পেলাই আগবাঢ়িব লাগে বা প্ৰতিটো আমি ক্ষেত্ৰত হওক, এতিয়া ভগৱান হওক, গণপতি বাবা হওক বা শিৱ বাবা হওক বা প্ৰতিজন ভগৱানৰ এটা এটা শিক্ষা আছে। সেই সকলোখিনি যদি আমি আমাৰ বাস্তৱিক জীৱনত যদি আমি প্ৰয়োগ কৰিবলৈ বিচাৰোঁ বা শিক্ষা ক্ষেত্ৰতো যদি আমি প্ৰয়োগ কৰিবলৈ বিচাৰোঁ বা আমি নিজৰ যিটো নৈতিক চিন্তাধাৰা সেইখিনিও যদি আমি উন্নত কৰিব বিচাৰোঁ, হয়তো আমাৰ সমাজখন আৰু ধুনীয়া হৈ গৈ থাকিব আৰু বাস কৰিবলৈ আচলতে অকণমান ভাল হ'ব। কাৰ্যসূচীয়ে কালি গধূলিৰ পৰা 3 দিনীয়া কাৰ্যসূচী গণেশ পূজা আমি উদযাপন কৰিছোঁ। এইবাৰ 17তম শ্ৰী শ্ৰী গণেশ পূজা নৱপতি কালী মন্দিৰ কমিটিৰ পিনৰ পৰা আপোনালোকৰ সমগ্ৰ অসমলৈ গণেশ পূজা শুভেচ্ছা থাকিল। আৰু 3 দিনীয়া কাৰ্যসূচী বা আজি যিটো পূজা আলোচনা কৰা টাইম হৈছে, পূজা আৰম্ভ হৈছে 11:35 পৰা, কাইলৈ 10:45লৈকে আছে। হয়তো আজি অলপ ভক্তৰ ভিৰ কম হৈ আছে, গধূলিলৈ হয়তো ভক্তৰ ভিৰ অকণমান আগমন আহিব। 2 দিনীয়া কাৰ্যসূচী যিহেতু ধৰিছোঁ আহি আছে আৰু গধূলি আমাৰ 10,000 হয়তো 6-7,000 মানুহৰ ভিৰ আহিব। মণ্ডপ নিৰ্মাণ যোৱাবাৰী সত্ৰ বুলি এখন সত্ৰ আছে আমগুৰি, তাতে আমি যোৱাবাৰ আমি কথা কৈছিলোঁ এইবাৰ বুলি বাহিৰত আমি যিটো বনাম বুলি ভাবিছিলোঁ এইটো বাঁহৰে বা আমি খেৰ দি বা আৰু আপোনাৰ তাৰ প্লাষ্টিক ধৰি মেলি এটা হাতীৰ মুখাখন আমি আয়োজন কৰিম বুলি চবেই কমিটি মানে সিদ্ধান্ত লৈছোঁ। বাহিৰত হয়তো হাতীৰ মুখা এখন এইবাৰ আমি দিম বুলি আশা কৰিছোঁ। হয়তো তেনেকৈ সময় সুবিধা কৰি 2 মাহ ধৰি তেওঁলোকে কষ্ট কৰিছে, কষ্ট কৰি কালি লাষ্টত আহি মেলি আমাৰ গোটেই কামখিনি আমাক ফাইনেলি কামখিনি কৰি তেওঁলোকে ৰাওনা হৈছে। আজি আৰু গধূলি আৰতি চাৰতি হ'ব আৰু 2 দিনীয়া কাৰ্যসূচী আজি আপোনাৰ খোৱা বোৱা খিচিৰিটো গধূলি আমাৰ থাকিব, কাইলৈ পৰিচৰ্যিত তেনেকৈ 2 দিনীয়াকৈ ভক্তৰ বিল আহিব বুলি আশা কৰিছোঁ।